সদৌ অসম গণসুৰক্ষা সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক আমি ভোগালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যি আমাৰ জাতি সন্ধিক্ষণত আমি বিহুৰ লগত লাগি থকা যিহেতু দিন নহয়, জাতি সন্ধিক্ষণত আমি বিহুৰ লগত সময় অতিবাহিত কৰাও আমাৰ সময় নহয়। সদৌ অসম গণসুৰক্ষা সমিতি আমি কাৰ্যসূচীবিলাকত অৱতীৰ্ণ হৈছোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিছোঁ আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত আমাৰ কাৰ্যসূচী চলি আছে অবিৰতভাৱে। আৰু তাৰ লগে লগে আমাৰ বিহুটো যিহেতু বাপতিসাহোন বিহুটো আমাৰ ভোগালী বিহুটোকো আমি নপতাকৈ থাকিব নোৱাৰোঁ। দিন বাৰ আগতে ঘোষণা কৰাৰ কাৰণে আমি ৰাইজৰ লগত আহি এই ভোগালী বিহুটো আমি উদযাপন কৰিছোঁ। তাৰ লগে লগে কিন্তু আমাৰ এই ভোগালী বিহুৰ মণ্ডপত আমি বিভিন্ন ৰণকৌশলীৰে বিভিন্ন ধৰণৰ আমি প্ৰতিচ্ছবিৰে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যাতে এই নাগৰিক সংশোধনী আইন বিলখন যাতে কোনোপধ্যেই অসমত গৃহীত নহয় আৰু কেতিয়াও আমি সদৌ অসম গণসুৰক্ষা সমিতি এই বিলখন অসমত কেতিয়াও আমি গৃহীত হ'ব দিব নোৱাৰোঁ। আৰু আমি তাৰ আৰ্হিয়ে অবৈধ বাংলাদেশী কেনেধৰণে অসমত প্ৰৱেশ কৰে তাৰ আমি প্ৰস্তুতি আমি ইয়াত বিহুস্থলীত ৰাখিছোঁ। আমি কাজিৰঙা আৰ্হিয়ে গড় হত্যাৰো প্ৰতিবাদ এই বিহুস্থলীৰ পৰাই আমি কৰিছোঁ। এইটো এতিয়া যিটো চলি আছে আমাৰ পৰিস্থিতি, এতিয়া আমাৰ বাংলাদেশে গ্ৰাস কৰিবলৈ বিচাৰি আছে আমাৰ অসমখন, যাতে সেইটো হ'ব নালাগে তাক লৈ কিনে আমি এইটো গড় হত্যা কাণ্ডৰ ওপৰত হেৰি কৰিছোঁ, নিৰ্মাণ কৰিছোঁ। যাতে মানে কি হ'ল আমাৰ এতিয়া গড় হত্যা কৰিব নালাগে, এতিয়া গছ গছনি কাটিব নালাগে, চোৰাং চিকাৰীয়ে এতিয়া আমাৰ প্ৰায় ধ্বংস কৰি নিছে। সৰ্বপ্ৰথমে আমি সদৌ অসমবাসীলৈ ভোগালী বিহু লগ জনাইছোঁ। আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে অসমবাসীলৈ এটা আমি মেছেজ পঠিয়াব বিচাৰিছোঁ। কেৱল অসমবাসীয়ে নহয়, সমগ্ৰ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰলৈ আমি এটাই মেছেজ পঠাব বিচাৰিছোঁ যে আমাৰ অঞ্চলত আজি অসমত যি অবৈধ বাংলাদেশী বিধেয়ক যি উত্থাপন কৰিছে আৰু যি বিধেয়কৰ এই প্ৰভাৱটো অবৈধভাৱে আমাৰ অসমত যেনেধৰণে এটা গ্ৰাস কৰি পেলাইছে, আগ্ৰাসন কৰি দিছে, ঠিক তেনেকৈ সেইধৰণে আমাৰ অসমৰ সম্পদ আজি এশিঙীয়া গড় যেনেধৰণে ধ্বংসৰ পথত গৈ আছে, ঠিক তেনেকৈ আমাৰ অসমীয়া জাতিৰ অস্তিত্বক আজি ধ্বংসৰ পথত তেওঁলোকে আগবঢ়াই দিছে। আমি সেই মনোভাৱ লৈ পেলাই তেওঁলোকক এটা মেছেজ দিব বিচাৰিছোঁ যাতে আমি অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ জৰিয়তে আমি কেতিয়াও তেওঁলোকৰ আমি কোনো বিদেশীৰ ওচৰত আমি শৰণাগতপন্ন নহওঁ। আমি এই বিলৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু আমি বিৰোধিতা কৰি যাম।
Thank you.